হাঁচিয়লি ৰোড সহযোগ কৰিছে। এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো। হয়তো সি চিনি পোৱা অপৰাধীজনৰ কথা মই জানিলে মই মনত কষ্ট পাম বুলি ভাবি সি নকলে। তেনেহলে ভিন্দই চিনি পোৱা মানুহজন তোমাৰো চিনাকি হ'ব লাগিব, নহলে তোমাৰ লগতো এটলিষ্ট কথাবোৰ শ্বেয়াৰ কৰিলে হয়। তোমালোকে এবাৰ ভাবাচোন, যিটো ৰক্তিমে আজি ইমান দিনে নিজৰ অপৰাধটো স্বীকাৰ কৰা নাছিল, আজি সেইটো ৰক্তিমে হঠাৎ সকলোৰে আগত কিহৰ কাৰণে অপৰাধটো স্বীকাৰ কৰিলে? সি নিশ্চয় কিবা এটা জানে বা সি কিবা এটা বুদ্ধি উলিয়াইছে। তোমালোকে মোক কোৱাচোন, যিটো ৰক্তিমে অনন্যাক ইমান দিনে শত্ৰু জ্ঞান কৰি আহিছিল, চোৰ সজাইছিল, পাগলী সজাইছিল, সেইজনে অনন্যালৈ তাৰ হঠাৎ ইমান মৰম লাগি গ'ল নে? দাদা, কথাবোৰ জটিলভাৱে ভাবিলে জটিল হৈ পৰে আৰু সৰলভাৱে ভাবিলে সকলোবোৰ কথা কিন্তু স্পষ্ট হৈ পৰে। ৰক্তিম দা এক্সিডেণ্ট কৰিছিল সঁচা, কিন্তু তাৰ বাবে তেওঁ এতিয়া অনুশোচনা দগ্ধ দাদা। গতিকে তেওঁৰ মনত যদি সঁচাই কিবা থাকিলে হয় তেন্তে তেওঁক আইনে যি শাস্তি দিয়ে তেওঁ কেতিয়াও মানি ল'বলৈ বাধ্য নহ'লে হয়। তেওঁ অনন্যা বা সহায় কৰিব পাৰিলেহে বোলে নিজকে ক্ষমা কৰিব পাৰিব। এতিয়া অপৰাধী কোন হয় সেইটো কেছটো সমাধানৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকে এতিয়া প্ৰমাণবোৰ গোটাইছেই যেতিয়া, আমি আৰু এইবোৰ চিন্তা কৰি একো লাভ নাই। উকিল আছে, অনন্যাহঁতৰ ঘৰৰ মানুহ আছে, নিহাৰ আছে। তুমি ইমান কথা চিন্তা কৰি থাকিব নালাগে। কালি কলিতা দাই কি কৈ গ'ল মনত নাই? তোমাৰ এই অযথা চিন্তাবোৰৰ কাৰণে তোমাৰ এই খংটোৰ নিয়ন্ত্ৰণ নোহোৱা হৈ গৈছে। হয় দাদা, বই একদম ঠিক কথা কৈছে। প্ৰিয়ম ঘৰত নাই যদি মোৰ চিন্তা লাগি থকা নাই, কাৰণ মোৰ বিশ্বাস যে সি এদিন নহয় এদিন অনন্যাৰ কাষলৈ ঘূৰি আহিবই। আচ্ছা দাদা, মই আৰু এটা কথাৰ বাবে আপোনাৰ ওচৰলৈ আহিছিলোঁ। কি কথা? বিয়াৰ দিন বাৰ ঠিক হ'ল যেতিয়াই আমাৰ মাহঁতে পিতৃৰ কাৰণে অলপ বজাৰ কৰিম বুলি ভাবিছে। কিহৰ বজাৰ? কইনাৰ সাজবোৰ মাহঁতে তোমাৰ পচন্দ মতে ল'বলৈ কৈছে। আজি মাহঁতে গহনাখিনি অৰ্ডাৰ দিয়াৰ কথা আছিল, গতিকে সেইবাবে দেউতাই প্ৰীতিক নিজে চাই পচন্দ কৰাৰ কথা কৈছে। দাদা, আপুনি যদি অনুমতি দিয়ে। কিয় নিদিম অনুমতি? মা দেউতাই কৈছে যেতিয়া লৈ যোৱা তাইক। মোৰ কোনো আপত্তি নাই। আজি তেওঁলোকৰ লগত মন্দিৰত কথা পাতি মই বুজি পাইছিলোঁ যে মোৰ ভণ্টিক কোনো চিন্তা নকৰাকৈ তোমালোকৰ ঘৰলৈ বিয়া দিব পাৰিম। তেওঁলোকে মোৰ পৰা অনুমতি লোৱাৰ কোনো প্ৰয়োজনে নাই, মাত্ৰ মোক এবাৰ ক'লেই হ'ল। ভণ্টি যা, খালি সোনকালে আহিবি, দেশৰ পৰিস্থিতি ভাল নহয় নহয়। নিহাৰ, তুমি অলপ দেৰি বহা, মই আহি আছো। ঠিক আছে। দাদা, প্ৰিয়মক ঘৰলৈ উভতাই অনাত মোক আপোনাৰ প্ৰয়োজন হ'ব। তোমাক সহায় কৰিব পাৰিলে নিজকে মই পাপৰ পৰা প্ৰায়শ্চিত্ত কৰিব পাৰিম। এদিন তোমাক সহায় নকৰা অনুশোচনাবোৰে মোক গোটেই জীৱনটো দোষী কৰি ৰাখিছিল, আৰু এতিয়া যদি মই তোমাক সহায় কৰিব পাৰিম তেনেহ'লে মই নিজকে মুক্ত বুলি ভাবিম। আমি খুব সাৱধানে আগবাঢ়িব লাগিব দাদা। প্ৰিয়মে যাৰ ওপৰত সন্দেহ কৰিছিল সেই মানুহজন কোন আমি নাজানো, আৰু সেই মানুহজনৰ কিবা সন্দেহ হোৱা আগতে আমি প্ৰমাণবোৰ গোটাব লাগিব, নহ'লে প্ৰিয়মৰো বিপদ হ'ব। তুমি ঠিকেই কৈছা। এতিয়াৰ পৰা আমি কথাবোৰ অলপ গোপনে ৰাখিব লাগিব, কাকো বিশ্বাসত ল'ব নোৱাৰে। আপুনি উকিলজনক ফোন কৰক আৰু ঘৰলৈ মাতক। আমি ভালদৰে কথাবোৰ পাতিব লাগিব। ঠিক আছে, মই কাইলৈ তেওঁক মাতিম। এতিয়া তুমি এক্সিডেণ্টৰ ৰাতি কি কি হৈছিল সেইবোৰ ভালকৈ ভাবা। আজিৰ যুগত এনেকুৱা মাক দেউতাক পোৱাটো সঁচাই বহুত টান। তাইক যে আজি নিজৰ পচন্দ মতে সকলোখিনি কিনি দিম বুলি কৈছে, তাতেই গম পায় তেওঁলোকে পিছলে তাইক কিমান মৰমত ৰাখিব। হেৰি, আমি নিহাৰকো কিবা এটা দিব লাগিব নহয়। হয় হে, কথাটো ভবাই নাছিলো নহয়। তুমি ভাবা আৰু মোক জনাবাচোন। আৰু প্ৰীতি, তাইকোতো কিবা এটা দিব লাগিব। এৰা, আজিলৈকে সৰুৰ পৰা তাই মোক যি বিচাৰি আহিছিল মই তাকে দি আহিছোঁ, আৰু আজিও তাই মোক যি বিচাৰে মই তাকেই দিম। তুমি যে ইমান সলনি হবা মই কেতিয়াও সপোনতো ভবা নাছিলো। কি কৰিবা, কথাবোৰ বৰ দেৰিকৈ উপলব্ধি কৰা হ'ল। এজনী ছোৱালী সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি এখন ঘৰলৈ উলিয়াই দিয়া সময়ত সেই ঘৰখনৰ মানুহবোৰৰ মানসিক অৱস্থা কেনেকুৱা হয় সেই কথা কেৱল তেওঁলোকেহে উপলব্ধি কৰিব পাৰে। এফালে ছোৱালীজনীক একেবাৰে বিদায় দিয়াৰ দুখ, আৰু আনফালে সামাজিক নীতি নিয়মেৰে বিয়া দিয়াৰ আনন্দ। মই এই দুটা উপলব্ধিকে বৰ হেঁপাহেৰে আঁকোৱালি ল'ব খুজিছোঁ ঝৰ্ণা। চিন্তা নকৰিবা, তোমাৰ প্ৰতিটো সিদ্ধান্ততে মই তোমাৰ লগত আছো। বিয়া হোৱাৰ দিনাখনৰ পৰাতো মই এইখিনিয়ে আশা কৰি আছিলো। আমাৰ প্ৰতিটো কামেই বা প্ৰতিটো সিদ্ধান্তই মই হৈ নহয়, আমি হৈ ল'ম। সমৰ, আমাৰ সংসাৰখন ভাল হৈ আহিছে ন?
সঁচাই অনন্যাই তোমাক তেনেকৈ কৈছে? অঁ, আজি মোৰ কেনেকুৱা লাগিছে মই তোমাক বুজাব নোৱাৰিম। মোৰ মনৰ পৰা যেন এটা ডাঙৰ বোজা আজি আঁতৰি গ'ল। দেখিলা ৰক্তিম, মই যে তোমাক কৈছিলো তুমি যদি এই প্ৰায়শ্চিত্তখিনি আগতে কৰিলাহেঁতেন আমাৰ ঘৰখনে এইটো পৰিস্থিতিৰ কেতিয়াও সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন। এতিয়া যে শেষত সকলো ভাল হ'ল সেয়াই মোৰ বাবে যথেষ্ট। এতিয়া মাত্ৰ প্ৰিয়ম ঘৰলৈ অহাটোকে কামনা কৰিছো। তুমি একো চিন্তা নকৰিবা। ইমান দিনে মোৰ মনত যি ভয় আছিল সেই সকলোবোৰ ভয় আঁতৰি গ'ল। এতিয়াৰ পৰা মই এজন অপৰাধী হিচাপে নহয়, এইখন ঘৰৰ ডাঙৰ সন্তান হিচাপে সকলোবোৰ সিদ্ধান্ত ল'ম। এতিয়া তোমাৰ কথাবোৰ মই প্ৰিয়াৰ আগত গৌৰৱেৰে ক'ব পাৰিম। নালাগে তুমি, সেইবোৰ মই তাইক নিজে কওঁ। সেইবোৰৰ কাৰণে মই কেনেদৰে কষ্ট পাইছিলোঁ, কেনেদৰে প্ৰায়শ্চিত্ত কৰিছিলোঁ, সকলোবোৰ কথা মই তাইক নিজে কওঁ। ভাল বেয়া উচিত অনুচিত আমি তাইৰ পৰা একো নুলুকাওঁ। তাইৰ জীৱনটো যাতে আমি ভালদৰে গঢ় দিব পাৰোঁ। তুমি যি কোৱা সেয়াই হ'ব। মই এটা কথা ভাবিছো ৰক্তিম, কি কথা? অনন্যাৰ কেছটো ছেটেল হোৱাৰ পিছত আমি প্ৰিয়াক ঘৰলৈ লৈ আহোঁ। নালাগে আৰু তাই বৰ্ডিঙত থাকিবলৈ। এতিয়া তাইক আমাৰ মৰম আৰু মাৰ সংস্কাৰখিনিৰ প্ৰয়োজন। আমাৰ ঘৰৰ পৰিস্থিতিবোৰ ভাল হোৱাৰ পিছত তাই আৰু বাহিৰত থকাৰ কোনো প্ৰয়োজন নাই। সেই বিষয়ে বাৰু মই মাৰ লগত কথা পাতিম। প্ৰথমতে প্ৰিয়ম ঘূৰি আহক। সি ঘূৰি আহিলে আমাৰ এই আধৰুৱা ঘৰখন সম্পূৰ্ণ হৈ উঠিব। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, তুমি পাৰিবা। প্ৰীতি, কাপোৰ পচন্দ কৰি দিলি? তেওঁলোকে আজি কাপোৰবোৰ কিনিলে। তোৰ পিছে পচন্দ হৈছে নে নাই? নে লাজতে একো মাতিবই নোৱাৰিলি তেওঁলোকৰ আগত? তাই আকৌ লাজ কিয় কৰিব? ইমান মৰমীয়াল মাক দেউতাক পাইছে, তাই লাজ কৰি থাকিলে হ'বনে আৰু? হওক দে, নিজৰ মা দেউতাৰ মৰমটো নাপালি। এতিয়া যিহাল মা দেউতাক পাইছ তেওঁলোকক সদায় সন্মান কৰিবি। যি কয় তাকে শুনিবি। সৰুৰে পৰা মইতো কিমান নীতি শিক্ষা দিব পাৰিলো মই নাজানো, কিন্তু মোৰ এটা বিশ্বাস আছে যে তই কাৰো মনত দুখ নিদিয়। এতিয়া আমাৰ ঘৰখনৰ সন্মান তোৰ ওপৰতে আছে ভণ্টি। হয় দিয়া, চাবলৈ গ'লে তাই বিয়ালৈ এমাহো নাই। ইমান সোনকালে সকলোখিনি হৈ যাব বুলি মই কেতিয়াও সপোনতো ভবা নাছিলো। এতিয়া কেৱল বাৰ অপৰাধীজন ধৰা পৰিলেই হ'ল আৰু প্ৰিয়ম ভিনদেউ সোনকালে উভতি আহিব লাগে। তেওঁলোকৰ এই কেছটো সমাধান নহ'লে আমাৰ বিয়াখনত ডাঙৰ বিপদ হ'ব দাদা। তই সেইবোৰ চিন্তা কৰিব নালাগে। তোৰ বিয়াখনৰ আগতে সকলো সমাধান হ'ব, চাই থাকিবি। কোৰ্টে ৰায়দান কৰাৰ সময়ত কেছটোৰ বিষয়ে আৰু কি কি কৈছিল? আদালতে কেছটো চাই থাকোঁতে কিবা সন্দেহ হৈছিল আৰু কৈছিল পুনৰ ইনভেষ্টিগেশ্যন কৰিবলৈ। এক মিঠা প্ৰেম কাহিনী, ঘাট প্ৰতিঘাতৰ অযুত কথাৰে নেদেখা ফাগুন, ১৭ মে'ৰ পৰা নিশা ৯ বজাত আৰু 11:30 বজাত কেৱল ৰেঙনিত। তোক কালি কোৰ্টত প্ৰিয়মে কিবা কৈছিল নেকি? সি অকণমান মনটো মাৰি আছিল। ভাবিছিলোঁ মোৰ বিষয়ে কিবা ভাবি আছে নেকি, কিন্তু তাৰ মনত যে এনেকুৱা কিবা সোমাই আছে মই ভাবিবই নোৱাৰো। তই কি ভাব, কোন আছিল মানুহজন? মই একো ধৰিব পৰা নাই। সি এনেকুৱা কি কথা গম পালে যে আমাৰ পৰা লুকুৱাব লগা হ'ল? তুমি চিন্তা নকৰিবা মা, মই উকিল আলোক গোস্বামীক আজি ঘৰলৈ মাতি আনিছোঁ। অনন্যাইতো ইমান দিনে এক্সিডেণ্ট হৈ ঢুকুৱা বুলি কৈ আছে, কিন্তু এক্সিডেণ্টৰ পিছত কি হৈছিল সেয়াতো একো কোৱা নাছিল। আৰু মোৰ বিশ্বাস উকিল আলোক গোস্বামীয়ে অনন্যাৰ পৰা কিবা এটা ক্লু উলিয়াব পাৰে। কোৰ্টে ৰায়দান কৰাৰ সময়ত কেছটোৰ বিষয়ে আৰু কি কি কৈছিল? আদালতে কেছটো চাই থাকোঁতে কিবা সন্দেহ হৈছিল আৰু কৈছিল পুনৰ ইনভেষ্টিগেশ্যন কৰিবলৈ। অমৰৰ মৃত্যুত কি ভিতৰুৱা কথা সোমাই থাকিব পাৰে? আমি ভালদৰে লাগিলে কেছটোত ভিতৰুৱা কি আছে গম পাম। তুমি ইমান চিন্তা কৰি নাথাকিবা, ৰাতি বহুত হৈছে, শুই থাকা। প্ৰিয়মৰ কিবা খবৰ কৰিছিলি নেকি? সি ফোনটো ঘৰতেই থৈ গৈছে, গতিকে একো খবৰ পোৱা নাই। মই নিহাৰক খবৰ লৈ আছোঁ, সিও কিন্তু একো খবৰ পোৱা নাই। তুমি চিন্তা নকৰিবা মা, এই ককায়েকটো থাকোঁতে তাৰ একো হ'ব নোৱাৰে। দাদা, ভাত বাঢ়িলে, আহ। গৈছো ৰ। তোক কি লাগিব ক? মানে মানে তোৰ বিয়াৰ বাবে তোৰ ককায়ৰ পৰা কি লাগিব?
মই বুজা নাই দাদা, আৰু মই তোৰ পৰা আৰু বেলেগকে কি ল'ম? তই দেখোন বিয়াখন পাতি দিম বুলি কৈছই। হ'লেও মোৰ মন যায় দেচোন, তই মোক ককাক হিচাপে মোৰ পৰা কিবা এটা দাবী কৰিবি, আগতে যে কৰিছিলি তেনেকৈ। সেইদিনা মই তোৰ সন্মুখত মাটি বাৰীৰ কাগজখিনি ফালি পেলালো। মই বাৰু এতিয়া সেইবোৰ কথা তোৰ লগত কেতিয়াও নুলিয়াও। যি পাৰো নিজে উপাৰ্জন কৰা পইচাৰে যোগাৰ কৰিম। ডাঙৰকৈ নহয়, কিন্তু বৰ হেঁপাহেৰে পাতিম তোৰ বিয়াখন। ভণ্টি শুনচোন, নিহাৰকো সোণৰ আঙুঠি এটা দিব নালাগিব জানো? তই এটা কাম কৰিবিচোন, বৌৰ লগত আলোচনা কৰি ভাল ডিজাইন এটা চাই থবিচোন। ঠিক আছে, হ'ব দে। আৰু এটা কথা, তই আগৰ কথাবোৰ ধৰি নাথাকিবি। মই খঙত তোৰ কিবা এটা ক'লেও এই ককাইটোৰ মৰমখিনি কিন্তু তোৰ প্ৰতি আগৰ দৰেই আছে। তই নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিবি। আচলতে সৰুৰ পৰাই যাক মাক দেউতাক বুলি ভাবি আহিছিলো, সিয়ে যে বিশ্বাসঘাতকতা কৰা বুলি জানিয়ে মনত বহুত দুখ পাইছিলো। যদি তই সঁচাকেই সলনি হৈছ, তেনেহ'লে মোক তোৰ পৰা একো উপহাৰ নালাগে। যদি কিবা দিবই খুজিছ, তেনেহ'লে বৌক এজনী পত্নীৰ মৰ্যাদা দিবি। বৌ আৰু তোৰ মাজত বুজা পৰাও যাতে সদায় থাকে, তাতে তই গুৰুত্ব দিবি। আৰু যদি সঁচাকৈ তই মোক কিবা উপহাৰ দিব খুজিছ, তেনেহ'লে বৌৰ হাঁহিবোৰ তই ঘূৰাই আনিবি। মোৰ বাবে সেয়াই উপহাৰ হ'ব। মই তহঁতক ইয়ালৈ মাতি অনাৰ এটা বিশেষ কাৰণ আছে। আগতে আমাৰ ঘৰখনৰ পৰিস্থিতি যিয়েই নাথাকক কিয়, এতিয়া সেইবিলাক পাহৰি আমি সকলোৱে মিলি পৰিস্থিতিৰ বিপক্ষে যুঁজিব লাগিব। বৰ্তমান ঘৰখনলৈ যি শান্তি ঘূৰি আহিছে, তাত তহঁত আটাইৰে অৱদান আছে, আৰু তাৰ বাবে মই তহঁতৰ ওচৰত কৃতজ্ঞ। আজি নিহাৰিকা নোহোৱা হ'লে হয়তো মই অনন্যাৰ মনৰ কথাবোৰ কোনোদিন বুজিব নোৱাৰিলোহেঁতেন। তাই এইখন ঘৰলৈ বোৱাৰী হৈ নহা হ'লে মোৰ ল'ৰাই কেতিয়াও ভুলৰ প্ৰায়শ্চিত্ত কৰিব নোৱাৰিলেহেঁতেন। সি কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিলেহেঁতেন, আৰু মই মোৰ সংস্কাৰখিনিৰ বাবে লাজ পালোহেঁতেন সকলোৰে আগত। এই সকলোবোৰ তোমাৰ বাবে সম্ভৱ হৈছে মা। তুমি আমাক যি অনুশাসনত বান্ধি ৰাখিলা, এয়া তাৰেই ফল। তয়ো নিজে সাহস কৰি সকলোৰে আগত সঁচা কথাবোৰ নোকোৱা হ'লে আজি অনন্যাই কেতিয়াও তোক ক্ষমা কৰি নিদিলেহেঁতেন। মোৰ মনত এটাই শান্তি যে তহঁত আটাইবোৰ সৎ হলি, আৰু তহঁতৰ সততা আৰু ঘৰখনৰ প্ৰতি থকা নিষ্ঠাই প্ৰিয়মক নিশ্চয় ঘৰলৈ উভতাই আনিব। এয়া তহঁতৰ ওপৰত থকা বিশ্বাস নহয়, মোৰ নীতি আৰু আদৰ্শখিনিৰ ওপৰত থকা বিশ্বাসে। গতিকে তহঁত এতিয়া দুৰ্বল হ'লে নহ'ব, ইজনে সিজনৰ সাহস হ'ব লাগিব। আৰু তহঁতলৈ মোৰ এটাই অনুৰোধ, এতিয়াৰ পৰা তহঁতে যি সিদ্ধান্তই ল মোৰ লগত আলোচনা কৰি ল'বি। আগৰ দৰে কথাবোৰ মনৰ ভিতৰত সাঁচি থ'লে কি পৰিণাম হয় সেয়া আজি তহঁতে নিজেই দেখিছ। প্ৰিয়মে যদি অন্ততঃ মোক জনাবলৈ অকণমান সাহস কৰিলেহেঁতেন, আজি সি ঘৰ এৰি যাব লগা অৱস্থা নহয়। মই যিমান পাৰোঁ নিজে এবাৰ কেছটো ইনভেষ্টিগেশ্যন কৰি চালোঁ, আৰু এটা কথা মই ডাঠি ক'ব পাৰোঁ যে অমৰৰ মৃত্যুটো এটা নেচাৰেল ডেথ নাছিল। তই কেনেকৈ গম পালি? এক মিঠা প্ৰেম কাহিনী, ঘাত প্ৰতিঘাতৰ অযুত কথাৰে নেদেখা ফাগুন। ১৭ মে'ৰ পৰা নিশা ৯ বজাত আৰু 11:30 বজাত কেৱল ৰেঙনিত। তুমি মনত পেলাবলৈ চেষ্টা কৰাচোন প্ৰীতি, সেইদিনাখন অমৰ লগত আৰু কোন কোন মানুহ আছিল? তেওঁৰ লগততো অকল বাহে আছিল, আৰু হস্পিটেলত তেওঁ ঘৰৰ মানুহ হিচাপে অকল মোমায়েকজনহে আহিছিলে। মোমায়েকজনৰ বাহিৰে অমৰ ভিন্দৰ আপোন বুলিবলৈ আৰু কোনো নাছিলে। চোৱা প্ৰীতি, সেইখিনি কথা মই তোমাক ঘৰতে সুধিব পাৰিলোঁ হয়, এইকাৰণে নাই সোধা যে এইবিলাক কথা শুনি থাকিলে দাদাই বেছি চিন্তা কৰি থাকিব। মই মাথো তোমাৰ পৰা জানিবলৈ আহিছোঁ যে সেইদিনা অমৰ ভিন্দৰ কেবিনলৈ কোনোবা সন্দেহজনক ব্যক্তি গৈছিল নেকি?
মই দাদাক এইবোৰ কথা সুধিছিলোঁ দাদাই নাজানো বুলি ক'লে আৰু ডাঙৰ কথাটো হ'ল যে আমি ডক্টৰজনক লগেই পোৱা নাছিলোঁ। আচ্ছা তুমি কেনেবাকৈ ডক্টৰজনৰ নাম্বাৰটো উলিয়াব পাৰিবা নেকি? ঠিক আছে, মই দাদাক সুধি জনাম। হ'ব দিয়া, তুমি মোক জনাবা। আমি সোনকালে কিবা এটা কৰিব লাগিব, নহ'লে আমাৰ বিয়াখনক লৈ তুমি আৰু মই এজনো সুখী হ'ব নোৱাৰিম। আপুনিয়েতো আমাৰ বাবে একমাত্ৰ সাহস মা। আপোনাৰ আশীৰ্বাদখিনি আমাৰ লগত থাকিলে আমি নিশ্চয় সফল হ'ব পাৰিম। এতিয়া আমাৰ মাজৰ ভুল বুজাবুজিবোৰো আঁতৰি গ'ল, সকলোৰে মনবোৰ মুকলি হ'ল, গতিকে নোৱাৰাৰ কোনো প্ৰশ্নই নুঠে মা। মা, যিজন মানুহে মোৰ শিৰত সেন্দুৰ দি ঘৰখনলৈ আনিছিল, আজি সেইজন মানুহে মোৰ ওচৰত নাই। তথাপিও মই কেতিয়াও অকলশৰীয়া অনুভৱ কৰা নাই, কাৰণ আপোনালোকৰ নিচিনা এখন আপোন ঘৰ মই পৃথিৱীত ক'তোৱেই নাপাওঁ। আপোনালোকৰ পৰা পোৱা মৰম আৰু সন্মানখিনিৰ কাৰণে মই আপোনালোকৰ ওচৰত সদায় ঋণী হৈ ৰ'ম। মোৰ হৈ প্ৰিয়মে এই সমাজখন আৰু আপোনালোকৰ লগত যুঁজ দিছিল। মই কিয় এতিয়া তেওঁৰ বাবে এই সমাজখনৰ লগত যুঁজ দিব নোৱাৰিম? আৰু আপোনালোকতো আছেই মোৰ সাহস হৈ। তোমাক বোৱাৰী হিচাপে পোৱাটো আমাৰ বাবে ভাগ্য অনন্যা। মই ইমান দিনে এনেকুৱা এখন ঘৰেই কামনা কৰি আছিলোঁ। সকলোৰে বাবে এটা ডাঙৰ খবৰ আছে। ৰক্তিম, মই যিমান পাৰোঁ নিজে এবাৰ কেছটো ইনভেষ্টিগেশ্যন কৰি চালোঁ, আৰু এটা কথা মই ডাঠি ক'ব পাৰোঁ যে অমৰৰ মৃত্যুটো এটা নেচাৰেল ডেথ নাছিল। তই কেনেকৈ গম পালি? ডাক্তৰৰ ৰিপৰ্টবিলাক মই নিজে পঢ়ি চাইছোঁ, আৰু দুজনমান ডাক্তৰৰ লগত মই এই বিষয়ে কনচাল্ট কৰিছোঁ। তেওঁলোকৰ মতে এটাই কথা, সেইদিনা কেবিনৰ ভিতৰত অমৰৰ মুখৰ পৰা অক্সিজেন মাস্ক খুলি দিয়া হৈছিল। কাছিয়লি ৰোড সহযোগ কৰিলে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो। এক মিঠা প্ৰেম কাহিনী, ঘাট প্ৰতিঘাটৰ অযুত কথাৰে নেদেখা ফাগুন। 17 মে'ৰ পৰা নিশা 9 বজাত আৰু 11:30 বজাত কেৱল ৰেঙনিত।